নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ তোমালোকে হয়তো থাম্বনেল দেখি গমে পাইছা আজি আমি আলোচনা কৰিম আসাম পুলিচ এছআইৰ যি এক্সাম অনুষ্ঠিত হৈছিল 5-1-2025 তাৰিখে অৰ্থাৎ আসাম পুলিচ এছআই বুলি ক'লে ভুল হ'ব তাতে বহুখিনি পোষ্টৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল 5-1-2025 তাৰিখে তাৰ ভিতৰত ধৰি লওক আসাম পুলিচ এছআইও আছিল জুনিয়ৰ কণ্ট্ৰোলাৰ সিভিল ডিফেন্স তেনেধৰণৰ পোষ্টসমূহৰ এক্সাম অনুষ্ঠিত হৈছিল 5-1-2025 তাৰিখে সেই পোষ্টসমূহৰ কুৱেশ্যন বুকলেট প্লাছ এনচাৰ কি ৰিলিজ কৰি দিয়া হৈছে আসাম পুলিচৰ যি অফিচিয়েল ৱেবছাইট SLPRB তোমালোকে খুব ভালদৰে SLPRB ৱেবছাইটত গৈ পেলাই নিজৰ মাৰ্কটো চাব পাৰিবা অৰ্থাৎ কেনেধৰণে চাব পাৰিবা হেতুৰ ওপৰত এই ভিডিঅটো প্ৰস্তুত কৰিলো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅটো চাই যাবা তোমালোকে কুৱেশ্যন বুকলেটৰ লগত এনচাৰ কিটো মিলাই পেলাই শেষত কমেন্ট কৰি জনাবা কিমান মাৰ্ক তোমালোকে স্ক'ৰ কৰিব পাৰিবা 5-1-2025 তাৰিখৰ এক্সামত ফাৰ্ষ্ট তোমালোকে গুগলত গৈ ল'বা SLPRB মাৰি দিবা তোমালোকে হয়তো সকলোৱে জানা এই বস্তুটো এই প্ৰচিডিউৰটোৰ বিষয়ে তাতে তোমালোকে আসাম পুলিচত ক্লিক কৰি দিলে তোমালোকৰ আগত এনেকুৱা এখন স্ক্ৰীন আহি যাব তাতে তোমালোকে স্ক্ৰল কৰিবা দেখিবা 21-1-2025 দেখিছানে ইয়াতে তোমাৰ 5-1-2025 তাৰিখে যিখিনি পোষ্টৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল ধৰি লওক 144 পোষ্ট আছিল সাব ইন্সপেক্টৰ ইউবিৰ ক্ষেত্ৰত আমি যদি চাওঁ 51 পোষ্ট আছিল সাব ইন্সপেক্টৰ এবিৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ পোষ্ট আছিল ধৰি লোৱা এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰোলাৰ সিভিল ডিফেন্স এই সকলোখিনি পোষ্টৰ যিখন এনচাৰ কি অৰ্থাৎ প্ৰভিজনেল এনচাৰ কি বা অফিচিয়েল এনচাৰ কি সেই এনচাৰ কিখন ৰিলিজ কৰি দিয়া হৈছে তোমালোকে ইয়াত গ'লে খুব ধুনীয়াকৈ চাব পাৰিবা চাবৰ কাৰণে আমি ইয়াত যাম আমি ক্লিক হেয়াৰ টু ডাউনলোড কৰিলে তোমালোকে দেখাই পাবা ইয়াতে তোমালোকে দেখা পাইছা ডাউনলোড কুৱেশ্যন বুকলেট যিখন অলৰেডি তোমালোকৰ হাতত আছে এইটো হয়তো ডাউনলোড কৰাৰ প্ৰয়োজন তোমালোকৰ নহ'ব পাৰে বাট প্ৰয়োজন হ'লেও তোমালোকে ডাউনলোড কৰি কুৱেশ্যন বুকলেটখনো চাব পাৰা তোমাৰ হাতত আছে ধৰি লোৱা বি নম্বৰ কুৱেশ্যন বুকলেটখন থাকিলে তোমালোকে ইয়াতে যাবা বি নম্বৰ কুৱেশ্যন সেটটো ডাউনলোড কৰি ল'বা খুব ধুনীয়াকৈ আৰু ইয়াতে কুৱেশ্যন বুকলেট যেহেতু বি আমি খুলিছো বিৰ গোটেইখিনি এনচাৰ কি ইয়াতে আছে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব ধুনীয়াকৈ তোমাৰ হাতত থকা বুকলেটখন প্লাছ এনচাৰ কিটোৰ লগত মিলাই পেলাই চাব পাৰা আৰু চালে কি হ'ব তোমালোকৰ যিটো তোমালোকে নাম্বাৰ স্ক'ৰ কৰিব পাৰিবা এইটো যে তোমালোকে গম পাই যাবা আমি দেখা পাইছিলো এক্সামটো হৈ যোৱাৰ পিছতো বহুকেইটা নহয় এটা দুটা মেথছ এনেকুৱা আছিল যাৰ এনচাৰটো তোমালোকে হয়তো আজিলৈকে পোৱা নাই এই এনচাৰ কিটো তোমালোকে চোৱাৰ পিছত তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হৈ যাব তোমালোকে গম পাবা কোনটো এনচাৰ শুদ্ধ হ'ব বা কোনটো এনচাৰ তোমালোকৰ ভুল হৈছে হ'ব এইখিনি আছিল আজিৰ ইনফৰমেশ্যন ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল